শিৱসাগৰৰ যুৱ দলত অনুষ্ঠিত নাগৰিক সভাই যি সিদ্ধান্ত ললে তাৰ বাবে প্ৰথমতে আমি ডিকেবি ফেক্টে শিৱসাগৰবাসীক অজস্ৰ শ্ৰদ্ধা জনাইছো আৰু এনেকুৱা প্ৰস্তাৱ অসমৰ প্ৰতিখন জিলাই ল'ব লাগে আৰু এই ক্ষেত্ৰত অসমৰ জিলাসমূহৰ বিশিষ্ট নাগৰিকসকলে আগভাগ ল'ব লাগে সচেতন নাগৰিকসকলে আগভাগ ল'ব লাগে নহলে ইয়াৰ গত্যন্তৰ নাই জাতিক যদি ৰক্ষা কৰিব খুজিছে শিৱসাগৰৰ উদাহৰণ প্ৰতিখন জিলাই গ্ৰহণ কৰা উচিত শিৱসাগৰ নাগৰিক সভাই অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাল লগা কথা এই যে শিৱসাগৰৰ সচেতন লোকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকিয়নি দিয়াৰ লগতে গৰিহণাও দিছে যাতে অনাগত সময়ত উচতনিমূলক স্ববিৰোধী সাম্প্ৰদায়িক মন্তব্য নকৰে আনহাতে নাগৰিক সভাৰ পৰা যি বাৰ্তা দিছে যি প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰ অন্যতম হ'ল অসমৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ প্ৰতি তেওঁলোকে স্পষ্টভাৱে কৈছে যে উচতনিমূলক বক্তব্য বা সাম্প্ৰদায়িক বিয়পাব পৰা কোনো বিষয় যাতে সংবাদ মাধ্যমে প্ৰচাৰ নকৰে তাৰ কাৰণে সম্পাদকসকলক অনুৰোধ জনাইছে অৱশ্যে আমি ইয়াত এটা কথা সংযোগ কৰি দিওঁ সম্পাদকৰ কাম নাই আজিকালি 90%তকৈও অধিক সম্পাদকৰ কাম নাই মালিকৰ মতে চলে মালিকক বাধ্য কৰাওক মালিকসকলৰ সম্পৰ্ক চৰকাৰৰ লগত থাকে বিভিন্ন কাৰণত কোনোবা মালিক যদি ব্যৱসায়ী কোনোবা জন উদ্যোগপতি কোনোবা জন ঠিকাদাৰ বিভিন্ন ধৰণৰ সম্পৰ্ক ৰক্ষা কৰি চলে বাবেই মালিকসকলে সকলোবোৰ পৰিচালনা কৰে কেৱল চৰকাৰৰ পক্ষত থাকি গতিকে সম্পাদকতকৈ মালিকসকলকে আপোনালোকে দাবী জনাওক আনহাতে নাগৰিক সভাক ধন্যবাদ এই কাৰণে জনাইছো লম্ফজম্প কৰা বীৰলাচি থানাৰ শৃংখল চলিয়াৰ মিথ্যাচাৰ উদঙাই দিছে তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকে স্পষ্টভাৱে উদঙাই দিছে কেনেকৈ শিৱসাগৰক অশান্তি কৰিবৰ কাৰণে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈছিল শৃংখল চলিহাই আৰু ভাল লগা কথা এয়াই যে ইউনুছ তামুলী বা চিতু বৰুৱা শৃংখল চলিয়া হতে যাতে কোনো কাৰণত সাম্প্ৰদায়িক বিয়পোৱা বা পৰস্পৰৰ প্ৰতি ঘৃণা বিদ্বেষ বিয়পোৱা মন্তব্য নাৰাখে তাৰ প্ৰতিও তেওঁলোকক সচেতন কৰি দিয়াই নহয় গৰিহণা দিছে আৰু শিৱসাগৰৰ প্ৰতিক্ৰিয়াশীল চক্ৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে যিটো অতি গুৰুত্বপূৰ্ণ আনহাতে শিৱসাগৰৰ নাগৰিক সভাৰ অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল তেওঁলোকে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সামগ্ৰিক সত্তা ৰক্ষণাবেক্ষণৰ বাবে হস্তসংসূচী কাৰ্যকৰীকৰণকে ধৰি একাধিক প্ৰস্তাৱ গ্ৰহণ কৰিছে যাৰ বাবে অনাগত সময়ত তেওঁলোকে গণ অভিৱৰ্তন কাৰ্যসূচীও অনুষ্ঠিত কৰিব আৰু আমাৰ দৃষ্টিত ভাল লগা কথাটো হ'ল বৃহত্তৰ অসম আৰু অসমীয়াৰ বাবে ভাল লগা কথাটো হ'ল তেওঁলোকে উজনি আৰু নামনিক গুৰুত্ব দিয়া নাই এজন বক্তাই স্পষ্টভাৱে কৈছে যদি উজনিৰ পৰা বাংলাদেশী যাব লাগে নামনিৰ পৰাও যাব লাগিব কিয় নামনিত থাকিব এই ধৰণৰ মানসিকতাৰে আগবাঢ়িলে অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব নহলে অল্পমতি কিছুমান জাতীয়তাবাদী নেতাৰ লম্ফজম্ফই অসমখন লাহে লাহে অস্থিৰৰ পৰা অস্থিৰতৰ কৰি তুলিছে আনহাতে ভাল লগা বিষয়টো হ'ল তেওঁলোকে সিদ্ধান্ত লৈছে কোনো সন্দেহযুক্ত নাগৰিকক যাতে ঘৰ ভাড়া দিব নোৱাৰে নিদিয়ে কোনো পমুৱা বা সন্দেহযুক্ত লোকক যাতে মাটি বিক্ৰী নকৰে এই কথাবোৰ এই সিদ্ধান্তবোৰেহে অসম আৰু অসমীয়াক ৰাখিব আৰু সেয়ে আমি অনুৰোধ কৰিছো অসমৰ প্ৰতিখন জিলাৰ সচেতন লোকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰক তেতিয়াহে চৰকাৰে শিকিব নহলে চৰকাৰে কাকো এইডাল বুলিও নাভাবে কাৰণ চৰকাৰে এটা সবকে মেনেজ কৰে কি জাতীয় দল সংগঠন কি বিশিষ্ট ব্যক্তি কি পণ্ডিত সাহিত্যিক বেছিভাগকে মেনেজ কৰিছে বাবে চৰকাৰে এতিয়া উভতগৰে নাচিবলৈ আৰম্ভ কৰিছে চৰকাৰে কাকো খাতিৰ নকৰে যি মঞ্চে তাকে কৰি আছে কেৱল পুঁজিপতিৰ কাৰণে কৰি আছে এই কথাবোৰ সচেতন অসমীয়াই যিমান সোনকালে বুজিব সিমানে জাতিটোৰ কাৰণে মংগল অনাগত সময়ত এই সভাখন মাইলৰ খুঁটি হিচাপেও বিবেচিত হ'ব পাৰে অসম আৰু অসমীয়াৰ বাবে কাৰণ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ মৰ্ম অৰ্থ গুৰাৰ্থ বুজি শিৱসাগৰৰ সচেতন লোকসকলে শান্তি সম্প্ৰতি আৰু প্ৰগতিত অধিক গুৰুত্ব দিছে অসমীয়া জাতি সত্তাৰ প্ৰতি তেওঁলোকে অধিক গুৰুত্ব দিছে ইয়াত কোনো হিন্দু মুছলমানৰ কথা অহা নাই ইয়াত কেৱল আছে বৈধ আৰু অবৈধ নাগৰিকৰ কথা আৰু বৈধ আৰু অবৈধ নাগৰিকৰ ক্ষেত্ৰতে জাতীয়তাবাদী দল সংগঠন অধিক কঠোৰ হোৱা উচিত শেষত পুনৰবাৰ আমি ডিকেবি ফেক্টে শিৱসাগৰবাসী ৰাইজক সচেতন লোকসকলক সশ্ৰদ্ধা ধন্যবাদ জনাইছো এনেকুৱা এটা সবল সচেতন শক্তিশালী পদক্ষেপ লৈ আপোনালোকে জাতিটোকে নেতৃত্ব দিবলৈ এইখিনি সময়ত আগবাঢ়ি আহিছে তাৰ কাৰণে পুনৰ ধন্যবাদ আৰু অসমৰ প্ৰতিখন জিলাৰ শ্ৰদ্ধেয় লোকসকলক বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰক
নহ'লে অসমীয়া জাতি বাচি নাথাকিব। ইতিমধ্যে অসমৰ অৰ্থনীতি গ'লেই শেষেই। মানে পুঁজিপতি গোষ্ঠীয়ে এতিয়া নিৰ্ণায়ক ভূমিকা লৈছে। কি খাব, কি ল'ব, কি পিন্ধিব, অসমত কি হ'ব। গতিকে অসমৰ অৰ্থনীতি প্ৰায় শেষ। অসমৰ সমাজ সংস্কৃতিও লাহে লাহে শেষ হ'ব। ইতিমধ্যে জাতিৰ নামত কি হৈ আছে গমেই পায়, ভাষাৰ কি অৱস্থা গমেই পায়। গতিকে সকলোবোৰ ঠিকে থাকে সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে শিৱসাগৰৰ দৰে ভূমিকাত অৱতীৰ্ণ হ'ব লাগিব অসমৰ প্ৰতিখন জিলাৰ প্ৰতিগৰাকী সচেতন লোক। ধন্যবাদ। জয় অসম।